ইতিমধ্যে খবৰ ওলাইছে ম্যানমাৰস্থিত আলফাৰ শিবিৰত নিহত হৈছে টিকেন্দ্ৰজিৎ অসম আৰু এই টিকেন্দ্ৰজিৎ অসমে চিপাঝাৰ কদমতলীৰ ভাস্কৰজ্যোতি নাথ বুলি এটা খবৰ ওলাইছে। এই মুহূৰ্তত আমি উপস্থিত আছোঁ চিপাঝাৰস্থ ভাস্কৰজ্যোতি নাথৰ পিতৃগৃহত, যিহেতু ভাস্কৰজ্যোতি নাথ বিগত জুন মাহৰ 10 তাৰিখৰ পৰাই তেওঁ সন্ধানহীন হৈ আছে, এমাহ উকলি গৈছে। আৰু ইতিমধ্যে এই খবৰটো লাভ কৰি ব্যথিত হৈ পৰিছে চুবুৰীয়া ৰাইজ, গাঁওবাসী। আৰু এই খবৰ শুনি নিজৰ কাম এৰি ঘৰলৈ ততাতৈয়াকৈ আহিছে ভাস্কৰ নাথৰ পিতৃ। আমি এক পৰিৱেশ দেখুৱাইছোঁ, এয়া ভাস্কৰজ্যোতি নাথৰ পিতৃগৃহৰ এক দৃশ্য। এখন তেনেই সাধাৰণ ঘৰ। ভাস্কৰজ্যোতি নাথৰ মাতৃ কিছু বছৰ পূৰ্বে মৃত্যু হৈছিল আৰু পিতৃয়ে ওচৰ চুবুৰীয়াৰ সহযোগত তুলি তালি ডাঙৰ কৰিছে ভাস্কৰজ্যোতি নাথক, একমাত্ৰ পুত্ৰ। আৰু এগৰাকী সৰু ছোৱালী আছে, ভণ্টি আছে ভাস্কৰজ্যোতি নাথৰ। একেবাৰে এটা দুখীয়া দৰিদ্ৰ পৰিয়াল। যে উচ্চ মাধ্যমিক পাছ কৰাৰ পিছত উচ্চতৰ মাধ্যমিকতো তেওঁ নামভৰ্তি কৰিছিল। তাৰ পিছত এইখিনি কথা এই মুহূৰ্তত জনা নাযায় তেওঁ কিমান শিক্ষা ল'লে, কিন্তু বয়স বেছি হোৱা নাই। এগৰাকী 22 বছৰীয়া যুৱক 20 জুনৰ পৰা এতিয়াও সন্ধানহীন হৈ আছিল। তেওঁ ভাস্কৰজ্যোতি নাথৰ পিতৃয়ে এজাহাৰ দিছিল চিপাঝাৰ থানাত, কিন্তু কোনো সন্ধান লাভ কৰা নাই। হঠাতে এনেকুৱা এটা খবৰ আহি পৰাত সকলো ব্যথিত হৈ পৰিছে। এয়া ভাস্কৰজ্যোতি নাথৰ পিতৃ দিন হাজিৰা কৰে, তেওঁ কামলৈ ৰাতিপুৱাতে ওলাই যায় আৰু তেওঁ এই খবৰটো পাই কাম আধাতে এৰি তেওঁ আহি ঘৰ লৈছে আৰু ইতিমধ্যে সকলো ব্যথিত হৈ পৰিছে। আৰু এই দুখজনক খবৰটো তেওঁলোকে কেনেধৰণে গ্ৰহণ কৰিছে, যিহেতু একমাত্ৰ পুত্ৰ আছিল। কেনে এক দুখদায়ক খবৰ। পুত্ৰ যে এনেকৈ গৈছে এই কথাও তেওঁলোকে কোনোপধ্যে গম পোৱা নাই। ভাস্কৰজ্যোতি নাথ যিদিনা ঘৰৰ পৰা ওলাই যায় তেতিয়াৰ পৰাই ফোনত কোনো ধৰণৰ সংযোগ হোৱা নাই। বহু চেষ্টা কৰাৰ পিছতো আৰক্ষীয়েও একো খবৰ লাভ কৰা নাই ভাস্কৰজ্যোতি নাথ সম্পৰ্কে। যিহেতু খবৰ এটা ওলাইছে, দাদা কি ক'ব? নিশ্চয় দৰ্শকসকলে গম পাইছে কেনেকুৱা পৰিৱেশ এই মুহূৰ্তত। একো ক'ব পৰা নাযায়, তেওঁলোকক একো সুধিব পৰা নাযায়, যিহেতু ম্যানমাৰস্থিত আলফাৰ শিবিৰত ভাস্কৰজ্যোতি নাথৰ মৃত্যু হোৱা বুলি ইতিমধ্যে খবৰ ওলাইছে। কেতিয়াৰ পৰা নাই ভাস্কৰজ্যোতি নাথ? 10 তাৰিখৰ পৰা নাই বুলি গম পাইছোঁ। আৰু দেউতাক মই ওচৰৰ খুৰীয়েক হওঁ, যিহেতু তেওঁলোকক বিশেষ ক'ব নোৱাৰে। এটা কথাই জানে সকলোৱে, ভাস্কৰজ্যোতি নাথ সন্ধানহীন। 10 জুনৰ পৰা তেওঁলোকক বিচাৰ খোচাৰ কৰি আছে ভাস্কৰজ্যোতি নাথক, আৰক্ষীক এজাহাৰ দিছিল। আৰু এই ভাস্কৰজ্যোতি নাথে বৰ্তমান আলফাৰ ম্যানমাৰস্থিত ছাউনীত ইতিমধ্যে মৃত্যু হোৱাৰ খবৰ আহিছে টিকেন্দ্ৰজিৎ অসম। আৰু সেই টিকেন্দ্ৰজিৎ অসমেই ভাস্কৰজ্যোতি নাথ বুলি যিহেতু প্ৰচাৰ এটা হৈছে, এটা পৰিচয় ওলাইছে। আৰু এই মুহূৰ্তত আমি ND24ৰ দৰ্শকসকলক দেখুৱালোঁ চিপাঝাৰ ভাস্কৰজ্যোতি নাথৰ ঘৰৰ এক শোকাকুল পৰিৱেশ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।